Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আলোচনা কৰিম কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ কোৱেশ্চন নেকি আপকামিং সকলো পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট এসএসসি জিডি ইণ্ডিয়ান আৰ্মি অসম পুলিচ এপিডিসিএল আৰপিএফ আৰআৰবি সকলো পৰীক্ষাৰ বাবে এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট So friends যদি কোনোবাই নতুন চাই আছে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব So friends তেতিয়ালৈ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো So আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে আপোনালোকৰ সন্মুখত কোৱেশ্চন নম্বৰ 1 গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আৰ্যভট্ট ব্ৰহ্মগুপ্ত ভাস্কৰাচাৰ্য বৰাহমিহিৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আৰ্যভট্ট হ'ব ইয়াৰে শুদ্ধ উত্তৰ Question number 2 চাও Question number 2 দিয়া আছে কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল 18 years 15 years 17 years 16 years গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল Question number 3 দিয়া আছে গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য সমুদ্ৰগুপ্ত কুমাৰগুপ্ত গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি সমুদ্ৰগুপ্ত হ'ব ইয়াৰে শুদ্ধ উত্তৰ সো নেক্সট কোৱেশ্চনটো দিয়া আছে কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয় অপচন দিয়া আছে চাৰিটা মোগল বংশ গুপ্ত বংশ মৌৰ্য বংশ পাল বংশ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি গুপ্ত বংশ হ'ব ইয়াৰে শুদ্ধ উত্তৰ সো নেক্সট কোৱেশ্চন বৰ চাও নেক্সট কোৱেশ্চনটো দিয়া আছে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ উপভোগত ন্যায্য প্ৰতিবন্ধক বলবৎ কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত ৰাষ্ট্ৰপতি সংসদ সলিচিটৰ জেনেৰেল উচ্চতম ন্যায়ালয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সংসদ হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 6 দিয়া আছে বৰ্তমান সম্পত্তিৰ অধিকাৰ এটা দেশ মৌলিক অধিকাৰ ন্যায়িক অধিকাৰ মানৱ অধিকাৰ প্ৰাকৃতিক অধিকাৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰাকৃতিক অধিকাৰ কোৱেশ্চন নম্বৰ 7 দিয়া আছে কোনজন প্ৰধানমন্ত্ৰীৰ সময়ত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা নিৰসন কৰা হয় চৰণ সিং ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী মোৰাৰজী দেশাই গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মোৰাৰজী দেশাই হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 8 দিয়া আছে কোনে মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেখ জাৰি কৰিব পাৰে উচ্চতম ন্যায়ালয় ৰাষ্ট্ৰপতি সংসদে ওপৰৰ আটাইকেইটা গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ উচ্চতম ন্যায়ালয় ইয়াৰে শুদ্ধ উত্তৰ সো নেক্সট কোৱেশ্চন বৰ চাও কোৱেশ্চন নম্বৰ 9 দিয়া আছে এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠ ভাৰতৰ কোনখন ঠাইত অৱস্থিত বধগয়া বিহাৰ টাৱাং অৰুণাচল প্ৰদেশ শিমলা হিমাচল প্ৰদেশ লাডাখ জম্মু আৰু কাশ্মীৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টাৱাং অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত সো নেক্সট কোৱেশ্চনটো দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপ ভাৰতৰ ক'ত অৱস্থিত উৰিষ্যা মেঘালয় অসম অৰুণাচল প্ৰদেশ গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ সি অসম হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 11 দিয়া আছে তলৰ কোনখন দেশ ইউৰোপৰ অন্তৰ্গত নহয় নৰৱে অষ্ট্ৰিয়া কানাডা লাক্সেমবাৰ্গ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লাক্সেমবাৰ্গ নহয় কানাডা হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 12 দিয়া আছে তলৰ কোনখন দেশ ধানৰ অগ্ৰগণী উৎপাদনকাৰী অষ্ট্ৰেলিয়া আৰ্জেণ্টিনা চীন কিউবা গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি একেবাৰে সিম্পল প্ৰশ্ন নেক্সট কোৱেশ্চন বৰ চাও নেক্সট কোৱেশ্চন দুটা দি আছে লাষ্ট কোৱেশ্চন ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি মুখ্য ন্যায়াধীশ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাষ্ট্ৰপতি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো এটা তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে
GST প্ৰথম ক'ত আৰম্ভ হৈছিল ফ্ৰান্স চীন বাংলাদেশ নেপাল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ ফ্ৰান্সত প্ৰথম GST আৰম্ভ হৈছিলে সো ফ্ৰেন্ডছ আজি 14টা কোৱেশ্চন আছিলে শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সো আজিলৈ ইমানেই জয় হিন্দ